PKS ফিল্ম প্ৰডাকশ্যনটো আমি আমাৰ নৰ্থ ইষ্টৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰবীৰকান্ত সাহা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বিহু এটেক যি ফিল্মখন অহা 14 জানুৱাৰীত ছবিগৃহত অপেনিং হ'বলৈ গৈ আছে, মুক্তি পাবলৈ গৈ আছে। মই আমাৰ যিসকল অসমৰ ৰাইজ আছে প্ৰত্যেককে মই অনুৰোধ কৰিম এবাৰ হ'লেও ফিল্মখন চাব। কাৰণ কিয় চাব আপোনালোকে? এই কাৰণেই চাব কাৰণ এই ফিল্মখন নিৰ্মিত হৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভূমিত অসমৰ কলা কৃষ্টি সংস্কৃতিক লৈ পেলাই ফিল্মখন বনোৱা হৈছে। আৰু প্ৰবীৰকান্ত সাহাক আমাৰ ছাপোৰ্ট কৰিব লাগিব। প্ৰবীৰকান্ত সাহাই যিটো পদক্ষেপ লৈছে, পদক্ষেপটো যদিও ব্যক্তিগতভাৱে লৈছে, কিন্তু মই দেখিছোঁ তেখেতৰ কৰ্মশালী, তেখেতৰ মানুহক ইনক্লুড কৰাৰ যিটো ভাৱ ভংগী গোটেইখিনি বস্তু কিন্তু নিৰপেক্ষভাৱে তেখেতে কৰিছে। যাৰ কাৰণে মই দ্বিতীয়বাৰ আকৌ তেখেতক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ যিটো পদক্ষেপ, আমি যদি তেখেতক সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰোঁ তেতিয়াহ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ জনসাধাৰণৰ উঠি অহা প্ৰজন্মৰ কাৰণে এইটো এটা সুযোগ হ'ব, সুবিধা হ'ব। কাৰণ আমি আগতে জানিছিলোঁ, গম পাইছিলোঁ যে হিন্দী চিনেমা খালি বলিউডৰ চিনেমা অকল মুম্বাই, চেন্নাই, দিল্লীৰ মানুহে কৰিব পাৰে। ইয়াত যে হয় বা হ'ব, বনাব পাৰোঁ, ইয়াত আগতে গম পোৱা নাছিলোঁ। কিন্তু বৰ্তমান দেখা গৈছে এইজন যুৱকৰ ফলত, এইজন যুৱকৰ দ্বাৰা সেই কাম সম্পূৰ্ণ হৈছে। আমাৰ নিজৰ স্থানত আহি বলিউড তাৰকাসকলে ইয়াত চিনেমা শ্বুটিং কৰিছে। আমাৰ ইয়াৰ স্থানীয় ল'ৰা ছোৱালীয়ে ইয়াত সুবিধা পাইছে। গতিকে আমি আমাৰ ক্ৰিয়েটৰ জগতৰ মানুহখিনিক কম, অনলাইন প্লেটফৰ্মৰ লগত যুক্ত থকা মানুহখিনিক কম, আপোনালোকে এই বিহু এটেক চিনেমাৰ এডভাৰটাইজটো আপোনালোকে ড'ৰ টু ড'ৰ পচাব পাৰিব। আপোনালোকৰ কাৰণে, আমাৰ কাৰণে সহজ এইটো। প্ৰবীৰকান্ত সাহাই যিখিনি কৰিব লাগিছিল সৰ্বোচ্চ ফিল্মক ইনভেষ্ট কৰি দিছে। এতিয়া আমাৰ কাম হৈছে এডভাৰটাইজটো ঘৰে ঘৰে পচোৱা, আৰু সেইটো আমাৰ দ্বাৰা সম্ভৱ কাৰণ আমি এইটো প্লেটফৰ্মত আছোঁ। গতিকে যিসকল ব্লগাৰ আছে, মিডিয়া আছে, ৰিপৰ্টাৰ্ছ আছে, প্ৰত্যেকেই মই অনুৰোধ কৰিম আপোনালোকে বিহু এটেক ফিল্মখন যাতে আমাৰ সকলোৰে স্বাৰ্থত, অসমৰ স্বাৰ্থত আপোনালোকে শ্বেয়াৰ কৰি দিয়ে ভিডিঅ'বোৰ আৰু সকলোকে জনাই দিয়ে যাতে অহা 2026 14 জানুৱাৰীত ছবিগৃহত মুক্তি পাব বিহু এটেক। এই ফিল্মখন যাতে সকলোৱে চায়। ধন্যবাদ। জয় আই।